হয় মই পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছো। ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে। পদত্যাগ কৰাটো সঁচা, তাতকে এতিয়া মই বেছি কথা ক'ব বিচৰা নাই। যেতিয়া নেকি মাইকীক সাৱটি ধৰিলে তাৰ পিছতে তেওঁ দল ত্যাগ কৰিলে। স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে। এতিয়া কংগ্ৰেছ দলত সকলোৱে কান্দি কান্দি ভাগৰি পৰিলে। আচলতে সমাধি ক্ষেত্ৰৰ নিচিনাকৈ সকলোৱে কান্দি আছে, লগতে কান্দি আছে গৌৰৱ গগৈ ডাঙৰীয়া। আচল কাৰণটো হ'ল যে জনপ্ৰিয় নেতা কংগ্ৰেছ দলৰ ভূপেন বৰা ডাঙৰীয়াই আজি পদত্যাগ কৰিলে। এই কথাটো ভূপেন বৰা ডাঙৰীয়াই নিজে মিডিয়াৰ সন্মুখত আহি কৈ দিলে যে মই নিজে পদত্যাগ কৰিলো। আচলতে কি হৈছিল ভূপেন বৰা ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলত, যাৰ ফলত সি আজি নিজে কান্দি কান্দি পদত্যাগ কৰিলে। আচলতে কি ৰহস্য লুকাই আছে ইয়াৰ পিছত, চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে। কৰিলে কোনটো সময়ত কৰিলে? যেতিয়া নেকি মাইকীক সাৱটি ধৰিলে তাৰ পিছতে তেওঁ দল ত্যাগ কৰিলে, হয় নে নহয়? দেখিলো বা একদম মানে তাল ফাল, ছচিয়েল মিডিয়া চাবই নোৱাৰে। ভূপেন বৰাই মানে দল ত্যাগ কৰিছে। এতিয়া কথাটো হ'ল তেওঁ যদি দল ত্যাগ কৰিবলৈ ইচ্ছা আছিলে, আগৰ পৰা বাৰু গুণগুণনি শুনিয়ে আছিলো দেই, দল ত্যাগ কৰিবলৈ ইচ্ছা আছিলে, তেন্তে হ'লে বাৰু তেওঁ এইখন নাটক কিয় কৰি আছিলে? এতিয়া মই কিয় ক'লো নাটক বুলি আপোনালোকে নিশ্চয় বুজিব লাগিব দেই। ঘপককে আৰু মোক গালি পাৰিলেই নহ'ব। এতিয়া চাবচোন, আজিৰ পৰা 15 দিন মানৰ আগত তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এখন কি কৰিছিলে, মানে থানাত গোচৰ দিছিলে। গোচৰটো এনেকুৱা যে ভূপেন বৰাৰ ওচৰত ভূপেন বৰাই মহিলাক অশ্লীল ইংগিত দিছে, তেওঁৰ ওচৰত মহিলা সুৰক্ষিত নহয়, তেনেকৈ দিলে, হয় নে নহয়? আৰু তাৰ পিছত আজিৰ পৰা 15 দিন মানৰ পিছতে লখিমপুৰত ইয়াত একেবাৰে হঠাতে কেনেকুৱা মেডিকেলত মানে সোমোৱাৰ লগে লগে এজনী মহিলা চুটি চাপৰকে একদম পুৰা আহিছে, এনেকে একদম টাচ কৈ ভূপেন বৰাকো বা গৌৰৱ গগৈকো কেনেকুৱা কৰিছে দেখিছে আপোনালোকে, হয় নে নহয়? আৰু সেই কেছটো মাৰ নাযাওঁতে ভূপেন বৰাৰ হঠাৎ কিয় দল ত্যাগ, ইয়াতো কিছুমান ৰহস্য থাকিব লাগিব, হয় নে নহয়? এতিয়া মই কওঁ শুনক, যেতিয়াই কংগ্ৰেছ ত্যাগ কৰিলে তেতিয়াই আমাৰ মুখ্যমন্ত্ৰীৰ বন্ধু হৈ গ'ল। মানে তেওঁ বন্ধু আছিলে, একালৰ বন্ধু, আৰু বন্ধু হয়ো বাৰু দুইজন আছুৰ পৰা আহি পেলাই তেওঁলোকে কি কৰিছিলে, হিতেশ্বৰ শইকীয়াৰ মানে শৰণাপন্ন হৈছিলে। আৰু হিতেশ্বৰ শইকীয়া পেপাৰ যোগান ধৰিছিলে কোনে? আমাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইফালে এজন ভূপেন বৰা, দুইজন একেটা ৰুমতে থাকি পেলাই তেওঁলোকৰ ৰাজনীতি জীৱন মানে আৰম্ভ কৰিলে দেই। এতিয়া বাৰু মোৰ মতে এইবিলাক এই লখিমপুৰৰ মাইকীজনীও হওক বা এইটোও হওক, এইবিলাক বাৰু কি মানে এইবিলাক মনে সজা নেকি? নে তেওঁলোকে নিজে এইবিলাক আলোচনা বিলোচনা কৰি মেলি এইবিলাক কৰিছে নেকি? সন্দেহৰ আৱৰ্তত কিন্তু। আৰু মহিলাগৰাকীয়ে যে যিটো অভিযোগ দিছিলে, সেই অভিযোগটো তেওঁ কি কৰিছে নকৰিছে নাজানো, কিন্তু এটামান নিউজত বাৰু দেখাইছেনে, যেনেকৈ মীৰা বাইদেউক সেই কথাটো কওঁতে একদম পুৰা দেখাই আছে, কাৰচিন মাৰি গোল হেৰি কৰি, হয় নে নাই? কিন্তু এই কেছটো হলে দেখাব পৰা নাই। আৰু এই কেছটোৰ ওপৰত যেতিয়া ভূপেন বৰাৰ ওপৰত সেই মহিলাগৰাকীয়ে অভিযোগটো আনিছিলে, তেতিয়া কিন্তু আপোনালোকে দেখিছে নিশ্চয়, বৈকুণ্ঠ প্ৰিন্স পাঠক তাৰে হয়, লখিমপুৰৰ হয়। আৰু লখিমপুৰৰ বহু মানুহে ভিডিঅ' কৰি তেওঁলোকে দিছে যে এইটো একেবাৰে গুকাত মিছা কথা, এইটো একেবাৰে গুকাত মিছা কথা। মই এতিয়া কওঁ শুনক, আমিও কৈছো মিছা কথা, যাৰ দলৰে নহওক কিয়, কালি যদি সেইটো কেছ মানে বিজেপি দলতো কোনোবা এজন আমাৰ বিশ্বাসযোগ্য মানুহৰ যদি থাকিলে হয়, অইন কথাটো মই কবলৈ নাযাওঁ, বা মুখ্যমন্ত্ৰীৰে যদি তেনেকুৱা এটা ওলালে হয়, কিন্তু সেই কথাটোত আমি কেতিয়াও বিশ্বাস নকৰো। কিয় নকৰো? মুখ্যমন্ত্ৰীৰ সেইটো হেৰি নাই দেই। একে সাত শত্ৰু হলেও কম যে মুখ্যমন্ত্ৰীৰ সেই স্বভাৱটো নাই। তেওঁৰ ওচৰত যাব পাৰে, তেওঁ কৈছিলে ওই অখিল গগৈ কথা আহি যাবলৈ অকমান হেৰিত, অখিল গগৈ চুমা খোৱা কিবা খোৱা এনেকে কৈছিলে ন, মিয়াক চুমা খোৱা কিবা খোৱা, কিন্তু মুখ্যমন্ত্ৰীকো কি হয়, এচাম মহিলাই মানে মুখ্যমন্ত্ৰীক দেখিলে কব নোৱাৰা হয়। আচলতে তেনেকুৱা কব নোৱাৰা নহয়, তেওঁলোকে মালটো পাই যে সেইকাৰণে তেওঁলোক কব নোৱাৰা হয়। আচলতে আঁচনি, সেই আঁচনিৰ আশাতে মুখ্যমন্ত্ৰীক তেনেকৈ ধৰে, আৰু মুখ্যমন্ত্ৰীও তেতিয়া বহুতকে সাৱটি ধৰিছে। সেইটো একো বেয়া কথা নহয় মোৰ ফালৰ পৰা দেই, সেইটো একো বেয়া কথা নহয়। কিন্তু সেই বুলি
মই যদি মুখ্যমন্ত্ৰী, মই এতিয়া উদাহৰণটো এনেকুৱা দিবলৈ গৈছো যে মুখ্যমন্ত্ৰীৰ কথা যদি তেনেকে ক'লে হয় সেইটো কেতিয়াও আমি মানে মানি নললো হয় যে এনেকুৱা নহয় মানুহজন, তেনেকৈ আমি মানে ছাপোৰ্ট কৰিলো হয়। আৰু ভূপেন বৰাৰ ক্ষেত্ৰতো আমি তেনেকৈ ছাপোৰ্ট কৰিছিলো দেই। কিন্তু এতিয়া একেবাৰে আচৰিত কথা, এই কেছটো এই লখিমপুৰৰ সেই চুলাই বেপাৰী বুলি কৈছে, এতিয়া নাজানো তাৰ মানুহে কৈছে, লখিমপুৰৰ তেওঁলোকৰ তাৰ মানুহে কৈছে চুলাই বেপাৰী। আৰু সেই চুলাই বেপাৰী মানুহজনীয়ে কেনেকৈ ইমানখিনি সাহস পালে, হয়তো মই এতিয়া ক'বলৈ যাওঁ, যদি ভূপেন বৰাই, আপোনালোকে চাব দেই, যদি ভূপেন বৰাই সঁচাকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যায়, তেন্তে হলে আপোনালোকে জানিব এই গোটেই নাটকখন তেওঁ নিজে কৰা। সিদিনাখন মীৰা বাইদেউক তেওঁ যিটো ইংগিত দেখাইছিলে সেইটো হয়তো কি কৰিছে, তেওঁ নিজে পৰিকল্পনা কৰি পেলাই কৰিছে যে মোক মিডিয়াই এনেকুৱা কৰক, এনেকুৱা হবক, মানে বহুতখিনি কথা আহি পৰিছে দেই। সেইকাৰণে মই কথাখিনি কৈছো। আৰু ভূপেন বৰা তেনেকুৱা চৰিত্ৰৰ মানুহ নহয়, কিন্তু হলেও তেওঁ কিছুমান বিতৰ্কৰ মাজত কিয় সোমাইছে, সেই মানুহজনী যিজনী সেই চুলাই বেপাৰী মানুহজনী, সেই চুলাই বেপাৰী মানুহজনী কেছটোতো মাৰ যাবলৈ দিব লাগিছিলে, আৰু নিদিয়াৰ আগতে তেওঁ কি কৰিলে, দল ত্যাগ কৰিলে। আৰু সেই মানুহজনীয়ে, মই সঁচা কথা কৈছো, সেই মানুহজনীক বোলে তেওঁ কি কৰিছে, ফোন কৰিছে বুলি কৈছে। তেওঁ সেই মহিলাগৰাকীয়ে এটা ভিডিঅ' দিছে যে ভূপেন বৰাই কালি মোক ফোন কৰিছে, আৰু তেওঁ হেনো কৈ দিছে যে ভূপেন বৰাই কি কৰিব লাগিব, মিডিয়াৰ আগত ক'ব লাগিব, প্ৰথমতে মানুহ পঠাইছে, কিবা কিবি এনেকে কৈছে। মই বাৰু আপোনালোকক দেখাই লওঁ। ভূপেন বৰা ডাঙৰীয়াই তেওঁ মানুহ পঠিয়াই দিছে মোৰ ওচৰলৈ, কালি কেইবাবাৰো মোক ফোন কৰিছে। ফোন কৰি পিনে মোক সুধিছে যে আপুনি ঘৰলৈ কিমান সময়ত যাব। মই তেতিয়া কৈছোঁ যে 8টা বজাত মই ঘৰত যাম। মই ঘৰত আহি সোমোৱাৰ লগে লগে তেওঁ দুজন মানুহ পঠিয়াইছে, মানে মানুহ কেইবাগৰাকীও আহিছে, কেইবাজনো আহিছে। তেওঁলোকে ঘৰৰ বাহিৰত গাড়ী ৰখি আছে, দুজন মানুহ মোৰ ওচৰলৈ আহিছে। মৌচম লাহন যোনজন যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, তেওঁ আহিছে, আৰু জিন্তু বুলি মানে ল'ৰা এজন আহিছে। তেওঁ ভূপেন দাৰ মানে ভতিজাক বুলি পৰিচয় দিছে মোৰ আগত। তেওঁলোক দুজন আহিছে, দুজন আহি পিনে ভূপেন বৰাৰ লগত মোক ফোনত কথা পাতিবলৈ দিছে। মই তেতিয়া কৈছোঁ যে এনেকৈ মই কেলৈ কথা পাতিম, ৰাজহুৱাকৈ কথা পাতিম। কথা পাতিলে তেতিয়া কৈছে যে আপোনাক কিবা এটা ক'ম বুলি কৈছে, আপুনি শুনি লওক। তেতিয়া মোক ফোনটো লগাই দিছে। লগাই দিওঁতে তেওঁ মোক কৈছে গোচৰ দিব, এতিয়া তুমি যাব, একো কৰিব নালাগে, মই ৰাজহুৱাকৈ তোমাক মই এনেই এতিয়া তোমাক মই ফোনতে তোমাক মই চৰি কৈছোঁ, যি হ'ল হৈ গ'ল, তুমি মোক মাফ কৰি দিয়া। আৰু কি কয় এইটো, মই তেতিয়া তেওঁক কৈছোঁ যে আপুনি মোক এনেকৈ ফোনত চৰি ক'লেতো নহ'ব, মানুহেতো মোৰ কথা বহুত বেয়া বেয়াকৈ লিখি আছে, মইতো এতিয়া বেয়া হৈ গ'লোঁ। যেতিয়া আপুনি মোক কৰা কামটোৰ বিৰোধিতা কৰোঁতে যদি মই ইমান বেয়া নাৰী হৈ গ'লোঁ, সেইটো কাৰণে আপুনি এনেকৈ মোক ক'লে নহ'ব, আপুনি ভালকৈ ক'ব লাগিব, তেতিয়াহে হ'ব। তেতিয়া তেওঁ কৈছে যে মই নিউজ চেনেলত স্পষ্টীকৰণ দি দিম যে মই তোমাক চোৱাটো হয়, তোমাক মই চুইছোঁ, কিন্তু মই তোমাক বেয়া হেৰিত চোৱা নাছিলোঁ, মোৰ ভণ্টি হয়, ছোৱালী হয়, তেনেকুৱা চুইছোঁ। মই কৈছোঁ তেতিয়া মই ইমান যে চিঞৰি কৈ আছোঁ যে আপুনি মোক কিয় চুলে, আপুনি তেতিয়া নাই চোৱা বুলি কিয় কৈ আছিলে। তেতিয়া কৈছে হ'ব, মই আৰু আজি ৰাতিৰ ভিতৰত মই স্পষ্টীকৰণ দিম যে মই চোৱাটো হয় বুলি, তুমি এতিয়া একো অভিযোগ দাখিল কৰিব যাব নালাগে। সেইবুলি কোৱাৰ কাৰণে মই তেওঁক মাফ কৰি দিম। তেওঁ যদি মানে মিডিয়াৰ আগত, অসমবাসী ৰাইজৰ আগত যদি মোক ক্ষমা খোজে। এতিয়ালৈকে তেওঁতো সেইটো কাম কৰা নাই। মই অতি সোনকালে আইনৰ কাষ চাপিম। আৰু বহুত মানুহে মোৰ বিষয়ে নজনাকৈ, এজনী মাইকী মানুহে মানে একো এটা বেয়া কাম কোনেও নকৰাকৈ কেতিয়াও মানে সমাজৰ আগত নিজৰ মুখখন নেদেখায়, কিন্তু মই তেওঁক সন্মুখত কৈছোঁ, ইমানখিনি মিডিয়া চেনেল থকা মানে সকলোৰে মুখৰ আগত কৈছোঁ যে আপুনি মোক চুইছে, কিন্তু মই মিছাকৈ, তেওঁ মোৰ পিঠিত এনেকৈ পিছফালেদি হাতখন ভৰাই লৈ কঁকালত এনেকৈ খামুচি দিছে, খামুচি দি কৈছে, হিলা দিছে মোক, তুমি মনে মনে থাকা। তেতিয়া মই লগে লগে তেওঁ হাত চাইছোঁ যে তেওঁ হাতেদি চুইছে। মই তেওঁ হাতখন আঁতৰাই লৈ পেলাই মই কৈছোঁ যে আপুনি মোক কিয় চুইছে। তেতিয়াতো তেওঁ নক'লে যে নাই চোৱা বুলিয়েতো কৈ থাকিলে। পিছত মোক ফোনত মাফ খুজিছে। তেওঁ ফোনত মাফ খুজিলে নহ'ব, মই তেওঁক আপোনালোকৰ যোগেদি কৈছোঁ, আপুনি যদি মোক ফোনত মাফ খুজিছে সেইটো নহ'ব, কেতিয়াও মই মানি নলওঁ। কেলেনো মোক এতিয়া বহুতে অপমান কৰিছে, মোৰ বিষয়ে বেয়া বেয়াকৈ লিখিছে। তেওঁলোকে মোৰ বিষয়ে একো নজনাকৈ বেয়াকৈ লিখিছে। তেওঁলোকৰ ওপৰতো মই ব্যৱস্থা ল'ম, মই আইনৰ কাষত যাম, যোনে বেয়া বেয়াকৈ মোৰ বিষয়ে লিখি আছে। তেওঁলোকৰ ওপৰত মই আজি তেওঁলোকৰ ওপৰত মই FIR দিমগৈ। আৰু ভূপেন বৰাক মই ইয়াৰ পৰাই কৈছোঁ, আপুনি যদি মোক ক্ষমা খোজে সকলোৰে মুখৰ আগত খোজক, এনেকৈ ফোনত আপুনি মানুহ পঠিয়াই কিবা কৰি মোক ক্ষমা খুজি নাথাকিব। দেখিলে নিশ্চয় মহিলাগৰাকীয়ে কি ধৰণে কথাখিনি কৈছে। এতিয়া কথা কওঁ শুনকচোন। আজিকালি কোনোবাই ভাত খোৱা, মাছ খোৱা কথা পাতিলে ৰেকৰ্ডিং কৰি ৰাখে, আৰু তেনেকুৱা এটা কেছ হোৱাৰ পিছত ভূপেন বৰাৰ লগত কথা পাতোঁতে সেই মহিলাগৰাকীয়ে বাৰু ৰেকৰ্ডিং কৰি নাৰাখিলেনে? আৰু পিছত তেনেকুৱা মহিলাই ৰেকৰ্ডিংটো ভাইৰেল নকৰিলে হয়নে?
গতিকে এইবিলাক যে এখন নাটক আৰু লাজু নেপায় এনেকুৱা ধৰণৰ নিজকে ইমান মানে উলংগ বুলি কৈছো আৰু নিজকে ইমান উলংগ কৰি দিবলৈ টকাৰ কাৰণে লাজু নেপায় আৰু এইখন যদি সঁচা কথা কৈছো এইখন যদি ভূপেন বৰাই সঁচাকৈ কংগ্ৰেছ দল ত্যাগ কৰে তেন্তে হলে আপোনালোকে জানিব এইবিলাক নাটক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যিজন মুখ্যমন্ত্ৰীয়ে কালি পৰহিলৈকে ভূপেন বৰাৰ চৰিত্ৰৰ ওপৰত তেনেকে কৈছে মীৰা বাইদেউক তেনেকুৱা কৰাৰ কাৰণে কিন্তু এতিয়া কিয় সেই মুখ্যমন্ত্ৰীৰো বাৰু কিবা হেৰি আছে নেকি হাত আছে নেকি কাৰণ সেইজন মুখ্যমন্ত্ৰীয়ে সিদিনাখনলৈকে তেনেকে কোৱাৰ পিছত আজি মুখ্যমন্ত্ৰী উপস্থিত হবহি বোলে ভূপেন বৰাৰ ঘৰত তেওঁলোকৰ এনে কিন্তু চৰিত্ৰ বেয়া যেতিয়াই কংগ্ৰেছ দল ত্যাগ কৰিলে বিজেপিলে গমন কৰিব বুলি হেৰি কৰিলে আৰু দুটা সমষ্টি দিছে বোলে মুখ্যমন্ত্ৰীয়ে ৰাখিছে গতিকে তেওঁলোকৰ দলত গলে মানে সেইবিলাক হেৰি বিজেপি ৱাশ্বিং মেচিনত পৰিলে মানে চাফা হৈ যায় নেকি ঘৰখনকাৰী বলৎকাৰী কিবা মানে মাদাৰ কেছ ফাদাৰ কেছ সব মানে তাত সোমাই পৰিছে চুৰ ডকাইতৰ পৰা আদি কৰি হয় না নহয় আৰু এনেকুৱা বিধায়ক আছে তাত নিজৰ বিধায়কে কি কৰে নিজৰ উলংগ ফটো আকৌ কোনোবা মহিলাক দিয়ে একেলতে মোৰ হাঁহি উঠিছে বহুত এটা মানে কথা মনত পৰি গৈছে দেই হাঁহি উঠিছে যিগৰাকী মহিলাই নেকি অভিযোগ আনিছিলে ভূপেন বৰাই এনেকে কঁকালত ধৰিছে বুলি সেইজনী মহিলাৰ মুখত আকৌ সেই বিধায়কটোৰ নামটো শুনিছিলো নাজানো তেওঁ কাম কৰিছে সেইটো আমি জানো কাম কৰিছে কিন্তু উলংগ ফটো দিয়াটোতো হয় ন আৰু ওলাইছে গোটেই যাক দিছে যি কৰিছে সকলোখিনি ওলাইছে মই কালি এটা মই ভিডিঅ'ত দিছিলো সেইখিনি লগাই পেলাই নিউজৰ পৰা হেৰি কৰি পেলাই দিছো মই নিজে মুখেৰে কৈ দিয়া নাই গতিকে মোৰ হাতত হেৰিটো নাই আৰু নিউজত আছে সেইকাৰণে নিউজটো আপোনালোকৰ ওচৰত মই দি দিছিলো গতিকে বন্ধু বান্ধৱীসকল এতিয়া কওকচোন মুখ্যমন্ত্ৰীয়ে কালি পৰহিলৈকে ভূপেন বৰাৰ চৰিত্ৰ বেয়া কংগ্ৰেছ দলত মহিলা সুৰক্ষিত নহয় সেইখন কয় আকৌ তেওঁলোকৰ মানুহে কি কৰে মেলে মিটিঙে গলে এই মহিলাক ৰাস্তাতে ধৰি পেলাই গৰু ছাগলীৰ নিচিনা মানে ৰাস্তাতে তেওঁলোকৰ কাম ফেৰাত লাগি যায় সেইটোকে কৈছো আৰু মানে এতিয়া কবলেও লাজ নকৰো দেই মানুহে কাপোৰ খুলি পেলাই ভিডিঅ' বনাব পাৰে আৰু আমি ইমান ধুনীয়াকে কথাখিনি কলে বা একেবাৰে গাঁৱলীয়া সহজ ভাষাত কথাখিনি কলে বেয়া পালে নহব আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কৈছিলে আপোনালোকে চাওক মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছো আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে তাৰ কাৰণটো কি অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব গতিকে ৰকিবুল হুছেইনক লাগিব সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা তেওঁৰ দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈও ৰকিবুল হুছেইনক লৈ গৈছে গতিকে আজি মুখ্যমন্ত্ৰী ভূপেন বৰাৰ বাসগৃহত উপস্থিত হ'ব কাৰণ তেওঁলোকৰ বন্ধু আৰু বন্ধুৰ কাৰণেহে তেওঁ মানে খবৰ এটা ল'ব আৰু তেওঁ জানে আৰু অফাৰ কি দিব আচলতে এইবিলাক যদি সঁচা প্ৰকৃততে যদি তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে আপোনালোকে জানিব এইবিলাক সব তেওঁলোকে মানে হেৰি কৰিছে প্লেন কৰি পেলাই এইবিলাক কৰিছে গম পাইছেনে তো যি নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আচলতে বুজি পালে যে ভূপেন বৰা ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলত কি ঘটিছিলে যাৰ ফলত সি নিজে আজি পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিলে তো যি নহওক গোটেই ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাওক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ